প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ অৱশেষত মুকলি হ'ল ৰঙামাটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। বিগত ৫ বছৰে বন্ধ হৈ আছিল স্বাস্থ্য কেন্দ্ৰটো মুকলিৰ দাবীত ৰাইজে কৰা প্ৰতিবাদৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল প্ৰতিদিন টাইমত। অৱশেষত স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰে কৃষি মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই। হয়, মোৰ অত্যন্ত ভাল লাগিছে যে ৰাইজে ৰঙামাটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ আজি শুভাৰম্ভ কৰাৰ বাবে অত্যন্ত আনন্দিত হৈছে। বহুত কেইবাবছৰ ধৰি কৰি আছিল, ঠিকেই কৈছে আপোনালোকে। আজি কেইদিনমান আগতে অশোক সিংহাল ডাঙৰীয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী বোকাখাতলৈ আহোঁতে তেখেতক আমি অনুৰোধ জনাইছিলোঁ যে খুব সোনকালে শীঘ্ৰেই এই কাম আৰম্ভ কৰিব লাগে। তো আজি সেইমতে ব্যৱস্থা কৰি শুভাৰম্ভ কৰা হ'ল। 6 বেডেড হ'ব, ডক্টৰ থাকিব, চিকিৎসা কৰ্মীও থাকিব। আৰু পৰ্যায়ক্ৰমে বাকী যিবিলাক ইয়াত অন্যান্য সেৱা উপলব্ধ যাতে হয় তাৰ প্ৰতি আমি লক্ষ্য ৰাখিম আৰু যিখিনি পৰা যায় কৰিবলৈ আমি চেষ্টা কৰিম। এই বৃহৎ অঞ্চলৰ ৰাইজ চুবুৰীয়া কাষৰে দেৰগাঁৱলৈ যাবলগীয়া হয় চিকিৎসাৰ বাবে। গতিকে ঠাউকতে যদি তেওঁলোকে এই সুবিধাটো পায় তেতিয়াহ'লে মই ভাবোঁ যে স্থানীয় ৰাইজ যথেষ্ট উপকৃত হ'ব।